প্ৰাৰ্থীক ভয় ভাবুকিৰ প্ৰদৰ্শন মনোনয়ন প্ৰত্যাহাৰৰ বাবে হেঁচা বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিক অভিযোগ আপোনাৰ বহুত কিবা কিবি হ'ব এতিয়া দিনত যেহেতু বিজেপি চৰকাৰ হাইফাই হৈ আছে যেহেতু তেওঁলোকে সবফালে দপদপাই আছে এতিয়া এনেকুৱা সময়ত যদি আপুনি ধৰক তেওঁলোকৰ এগেইনষ্টে যায় তেনেহ'লে আপোনাৰ জীৱনত বহুতো কিবা কিবি হ'ব পাৰে বিজেপি দলে যেনেকৈ আমাৰ মানে কেণ্ডিডেটৰ ওপৰত চাপ সৃষ্টি কৰি আছে ক'তবা টকাৰ প্ৰলোভন দি আছে ক'তবা ধমকি দি আছে তেওঁলোকৰ ঘৰত গৈ বিভিন্ন ভাবুকি বিভিন্ন ধৰণৰ অত্যাচাৰ কৰি তেওঁলোকে যাতে নমিনেশ্যন উইথড্ৰল কৰি ল'ব পাৰে আৰু বিশেষকৈ জেডপিচিখিনিক ভুৱা কিছুমান গোচৰ জাপি দি তেওঁলোকে থানালৈ মাতি নি বা থানালৈ নি তাত তেওঁলোকক বাধ্য কৰোৱা হয় যে তোমালোকে নমিনেশ্যন কেনচেল কৰা তাৰপিছত তোমালোকৰ কেছটো আমি সমাধা কৰি দিম পঞ্চায়ত নিৰ্বাচনত শাসক দলে প্ৰশাসনক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হ'ল নগাঁও বুধবাৰে নিশা ২ নম্বৰ কঠিয়াতলী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক আটক কৰিলে আৰক্ষীয়ে ওপৰৰ কথা গতিকে আমি মানিবই লাগিব গতিকে বৰ্ণালী দেৱীৰ ওপৰত কৰিমুদ্দিনে কেছ দিছে এইটো থানাত গৈহে সেটেল হ'ব বিজেপি কৰ্মীৰ ভাবুকিত ঘৰ এৰি চলচলিত আত্মীয়ৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছিল বৰ্ণালী দেৱীয়ে কিন্তু মাজনিশা আৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হয়হি বৰহমপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ চলচলিৰ ঘৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আশ্ৰয় লৈ আছিল ৰঞ্জিত বৰাৰ ঘৰতে ৰাতি ১:৩০মান বজাত বহুত গাড়ী তাৰপিছতে ইফালৰ পৰা জঁপিয়াইছে সিফালৰ পৰা জঁপিয়াইছে দেখিছোঁ দেখোন আমি চিচি কেমেৰাত চাইছোঁ চব পুলিচ তাৰপিছতে আমাৰ উঠি আহি পেলাই সুধিলে যে আপোনালোক কোন থানাৰ পৰা আহিছে প্ৰথমতে নকয় তেওঁলোকৰ মানে এগৰাকী লেডি পুলিচ আহিছে তেওঁ মানে কৈছে যে আমি পুলিচ আহিছোঁ আপুনি দেখা নাই নেকি নিশা দুৱাৰ খুলি দিবলৈ শংকিত হোৱা ৰঞ্জিত বৰাৰ পৰিয়ালে পুৱা গাঁওবুঢ়াৰ উপস্থিতিত দুৱাৰ খুলি দিয়ে আৰক্ষীয়ে আটক কৰি লৈ যায় কঠিয়াতলী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বৰ্ণালী দেৱীক কাছাৰত কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে পইচা দি হোক ধমক দি হোক পুলিচ লগাই দিব হোক যেনেকৈ পাৰে ধমকি দি আমাৰ কেণ্ডিডেটবিলাকক উত্তৰ কৰিব বিচাৰি আছে বিজেপিৰ ভয় ভাবুকিত ত্ৰস্তমান কংগ্ৰেছে দলীয় প্ৰাৰ্থীৰ সুৰক্ষা আৰু বেচা কিনা ৰোধ কৰাৰ বাবে একাংশ প্ৰাৰ্থীক শিলচৰৰ বিভিন্ন হোটেলত ৰাখি বাহিৰত পহৰাৰ ব্যৱস্থা কৰিছে অভিযোগ অনুসৰি বিশেষকৈ কাছাৰৰ হিন্দু অধ্যুষিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈছে বিজেপিয়ে আমি বাধ্য হৈ আমাৰ কেণ্ডিডেটবিলাকক আমি আনি হোটেলত আনি ৰাখিছোঁ এতিয়ালৈকে আমাৰ কংগ্ৰেছৰ কৰ্মীবিলাক আছে তাতেও কিমান নিৰাপদ এইটো লৈ ভয় খাই আছোঁ আমি আজি ডিচিক চিঠি দিলোঁ আমি ডিচিক সুধিছোঁ যে আমি কিবা বিৰোধী দল হিচাপে মানে নিৰ্বাচনটো খেলিব পাৰিম না নাই আপোনালোকে খেলাৰ সুযোগটো আপোনালোকে দিব না নাই আনকি কংগ্ৰেছৰ প্ৰাৰ্থীৰ আত্মীয়কো ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে কিন্তু কেণ্ডিডেটৰ ফেমিলিবিলাকক ধমকি দি আছে কেণ্ডিডেটৰ ৰিলেটিভবিলাকক ধমকি দি আছে পইচাৰ প্ৰলোভন দি আছে শুৱালকুছিতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰলোভন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মৌচুমী দাসক মনোনয়ন প্ৰত্যাহাৰৰ বাবে ভাবুকি আৰু প্ৰলোভন দিয়া অভিযোগ উত্থাপন হৈছে কৈছে কি যে আপুনি এইটো পদত্যাগ কৰক যাৰ ফলত আপুনি যিটো ধৰক আপুনি বেলেঞ্চ বিচাৰিব সেইটো আপোনাক আমি দিম আৰু আপোনাৰ যিহেতু শিক্ষিত আপুনি আপোনাৰ সেইটো নিমিত্তে আপোনাক ধৰক কিবা দৰকাৰ আছে যদি আপোনাক চাকৰি দিম এনেকুৱা বহুতখিনি প্ৰলোভন দিছে শুৱালকুছি জিলা পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছিত আঞ্চলিক সদস্য পদত আছে দুগৰাকীকৈ মহিলা প্ৰাৰ্থী এগৰাকী হৈছে বিজেপি দলৰ প্ৰাৰ্থী আনহাতে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে একমাত্ৰ প্ৰাৰ্থী হৈছে মৌচুমী দাস ঘৰলৈ আহি বিভিন্ন প্ৰলোভন দিয়াৰ লগতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ হেঁচা দিয়াৰ অভিযোগ মৌচুমী দাসৰ তেওঁ বিজেপিৰ পৰা উঠিব দুজনে প্ৰাৰ্থী আছিল হয় দুজনে আপোনাক প্ৰত্যাহাৰ কৰিব কৈছে হয় হৈছে আনকি মৌচুমী দাসৰ সমৰ্থকে লাভ কৰা চৰকাৰী আঁচনিৰ সুবিধা কৰ্তন কৰাৰ ভাবুকি দিয়াৰ অভিযোগো উঠিল বিজেপি কৰ্মীৰ বিৰুদ্ধে নমিনেশ্যনত মোৰ লগত যোনবিলাকে সহায় কৰিব তেওঁলোকৰ ধৰক অৰুণোদয় কাটিব বা তেওঁলোকৰ ঘৰবিলাক আহিলে কাটিব এইবিলাক তাৰমানে বহুত হয় ভাবুকি ক্ষমতাৰ অপব্যৱহাৰৰ এই অভিযোগসমূহ খণ্ডন কৰিবনে বিজেপিয়ে শাসনৰ গাদীত বহি ক্ষমতা অন্ধ হোৱাৰ আন বহু অভিযোগ আছে তথাকথিত সংস্কাৰী দলটোৰ বিৰুদ্ধে এনে অভিযোগ সংস্কাৰী দলৰ বিৰুদ্ধে উঠাটোৱেই চৰম লজ্জাজনক ব্যুৰো ৰিপৰ্ট NK TV